Hello, good morning. Welcome to my channel Trendy Popa. আৰু আজি হৈছে ছট পূজা মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ছট পূজাৰ শুভেচ্ছা থাকিল আৰু আজি মই আপোনালোকৰ আগত এটা টি-শাৰ্ট পেইন্টিং কৰাই দেখাম যেটো ঘৰত থাকে প্লেন টি-শাৰ্ট হে টি-শাৰ্টবোৰত কেনেকুৱাকে ডিজাইন কৰিব পাৰি কি কৰিব পাৰি নতুন এটা ডিজাইন দিব পাৰি পুৰণা টি-শাৰ্ট হওক নতুন টি-শাৰ্ট হওক প্লেন টি-শাৰ্ট এনেকুৱাকে কিনি আনি নিজৰ মতে ডিজাইন কৰি ল'ব পাৰি কাৰণ যেহেতুকে আমি অনলাইন বা দোকানৰ পৰা টি-শাৰ্ট কিনি আনো হেবোৰৰ ডিজাইন প্ৰায়বোৰ কমনে হৈ যায় সবে পিন্ধে কিন্তু আপুনি যদি নিজাকে ঘৰতে এটা টি-শাৰ্ট বনাই লয় সেই ডিজাইনটো ইউনিক হ'ব অকনমান নিজৰ মন পছন্দৰ কালাৰ ডিজাইন থিম সব নিজৰ মতে কৰিব পাৰিব গতিকে মই আজি এটা টি-শাৰ্ট বনাই দেখাই দিছো আৰু আপোনালোকক যদি লাগে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব মই টি-শাৰ্টৰ পেইন্টিং হক এমব্ৰয়ডাৰী হক যি কোনো টি-শাৰ্টৰ ডিজাইন কৰিব পৰা টি-শাৰ্টৰ ওপৰত মই তাৰে ডিজাইন মই আপোনালোকৰ আগত শেয়াৰ কৰি দিম যদি লাগে হেতু কমেন্ট বক্সত কমেন্ট কৰি দিব এতিয়া বলক তেতিয়াহলে দৌৰাদৌৰিকে ভিডিওটো চাই লও ডিজাইনটো মই টি-শাৰ্টত কেনেকুৱাকে আঁকিছিলো কিটো টেকনিক ইউজ কৰিছিলো হেতু আপোনালোকক মই ইয়াৰে আগৰ ভিডিওটোত দেখাই দিছো ধুনিয়াকে আপোনালোকে যদি চোৱা নাই তেতিয়াহলে মোৰ আগৰ ভিডিওটো চাব পাৰিব আৰু ময়ো ডেসক্ৰিপচন বক্সত ভিডিওটোৰ লিংকটো দি দিম তাৰ পাছত এতিয়া মই লেডিজনিৰ ওপৰত মই কালাৰ কৰিম প্ৰথমতে চুলিখিনি কালাৰ কৰি ললো গোটেইখিনি ব্ল্যাক হ'ব আৰু পিছফালৰ খোপাটোও ব্ল্যাকত হ'ব আৰু তাৰে মাজতে খোপাটোৰ মাজতে কাণফুলি আৰু কাণটো আছে সেই কাণখন আছে সেইখিনি এৰি মই বাকিখিনি কৰিম আৰু কাণখনটো কৰিব লাগিব বেলেগ কালাৰ বডি কালাৰটো কৰিব লাগিব হেতু মই নিজে বনাই লম কালাৰটো এতিয়া ধুনিয়াকে মই চুলিখিনিত কালাৰটো আৰু খোপাখিনিত কালাৰখিনি কৰি লৈছো আপোনালোকেও এনেকুৱাকে প্লেন টি-শাৰ্ট কিনি আনি নিজৰ মন পছন্দৰ ডিজাইন কৰি ল'ব পাৰিব মই এনেকুৱাকে কৰি থাকো মোৰ ভাল লাগে নিজে কিবা এটা ডিজাইন কৰি টি-শাৰ্ট হক বা এনেকুৱাকে মেখেলা চাদৰটো বনাই থাকাই যায় কিন্তু এই টি-শাৰ্ট শাৰ্ট এইবোৰৰ ওপৰত ডিজাইন কৰি বৰ ভাল লাগে এতিয়া আইব্ৰোখিনি আঁকি ললো আসলতে যদি আপোনালোকে পিছতো আঁকিব খুজি তেতিয়াও হৈ যায় কিন্তু পিংকৰ ওপৰত ৰেডেৰে ফুল দিছিলো তাৰে ওপৰত যদি মই বডি কালাৰটো ইউজ কৰো মোৰ গোটেই সিনখিনি নোহোৱা হৈ যাব যে চকু নাক কান লিপস এইবোৰ মানে নেদেখা হৈ যাব সেই কাৰণে প্ৰথমতে মই ব্ল্যাকেৰে আঁকি লৈছো যদি আপোনালোকে নাকিলেও হয় বুলি ভাবে তেতিয়াহলে নাকিলেও কথা নাই হোৱাইট কালাৰটো বডি কালাৰটো বনাবৰ কাৰণে অকনমান সিলভাৰ কালাৰ অকনমান কপাৰ কালাৰ আৰু একেবাৰে সামান্য মই গোল্ডেন কালাৰ ইউজ কৰিছো এতিয়া মই গোটেই ফেসখনত আৰু নেক সাইডত গোটেইখিনিতে মই এই কালাৰটো ইউজ কৰিম কাণতো মই এৰা নাই য'ত স্কিন আছে স্কিন একচুয়ালি মই স্কিন কালাৰ বনাইছো তো স্কিন থাকা সবতে মই এনেকুৱাকে কালাৰটো কৰি লৈছো এতিয়া ঝুমকাজোৰত মই গোল্ডেন কালাৰ ইউজ কৰিছো তাৰ পাছত মই লিপছত ফুটটোত আৰু হেউতাটোত গোটেইখিনিতে মই ৰেড কালাৰ ইউজ কৰিছো ঝুমকাজোৰতো মই ৰেড কালাৰ ইউজ কৰিছো কাণত লাগি থকা সেইখিনিত তাৰ পাছত নাকফুলিটোত মই গোল্ডেন দিছো অবিয়াসলি জুৱেলাৰী গোল্ডেন কৰিছো এইটো মাংটিকাটো মই গোল্ডেন ইউজ কৰিছো আৰু আমি যেহেতুকে নাৰী আৰু মই ডিজাইনো কৰি আছো এগৰাকী নাৰী গতিকে নাৰীটো আকৌ মেকআপ কৰিবই ন আমাৰ এইটোৱে বস্তু মেকআপ কৰা গতিকে মেকআপখিনি আকৌ স্পষ্ট কৰি দিলো সেলাউৰিটো অকমান আমাৰ নিচিনা হৈ গৈছিলে মানে মোৰ নিচিনা পাতল হৈ গৈছিলে তো সেলাউৰিখিনিও মই ধুনিয়াকে কৰি ললো এতিয়া নাকফুলিটো হাইলাইট কৰি দিলো ইয়াতে মই মাংটিকাটো এতিয়া ৰেড কালাৰ কৰি দিছো এতিয়া হৈছে ড্ৰেছজোৰত নিজৰ ইচ্ছামতে কালাৰ কৰিব পাৰে মই মাজতে সিন দিয়া আছিল সেইটোৱে মতে মই বেলেগ সিন কেডালৰ মাজত মই বেলেগ কালাৰ ইউজ কৰিছো গ্ৰীন ইয়েলো গোল্ডেন স্কাই ব্লু আকৌ গ্ৰীন তাৰ পিছত ব্লু ইউজ কৰিম গোটেইখিনি দি কাপোৰখন মই এনেকাকে স্কাৰ্ফ টাইপত এনেকুৱাকে মই গোটেইকেইটা কালাৰ দি লৈছো আৰু দুফালে মই একে কালাৰে ইউজ কৰিছো যেহেতুকে এখনে কাপোৰ ডিঙিৰ ফালে মেৰাই লোৱা গৈছে আৰু মাজত বুকুৰ এইখিনিতে মই বেলেগ ডিজাইন দিছো নিজৰ ইচ্ছামতে ডিজাইন দিব পাৰে মই আৰু এইটোৱে ভাল লাগিল কাৰণে এইটোৱে দি দিলো তাৰ পাছত লাহেকৈ
মই গোটেই ডিজাইনখিনি ভৰাই পেলাম ঠাইখিনি স্কাই ব্লু ৰয়েল ব্লু য়েলো এইখিনিৰে মই গোটেই ড্ৰেছটো ডিজাইন কৰি দিম যিটো বাহিৰৰ ড্ৰেছখিনি আছে এতিয়া মই গ্ৰীনটো ইউজ কৰি গৈছোঁ আপোনালোকে যি কালাৰ মিলা বুলি ভাবে গোটেই কালাৰ ইউজ কৰিব পাৰে কালাৰবোৰ ইউজ কৰি গ'লে ভাল লাগে মাজতে মই গোল্ডেনৰ ফুড টাইপৰ কেইটামান মই দি গ'লোঁ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন আৰু আপোনালোকে এনেকুৱাকৈ ট্ৰাই কৰি মোক দেখুৱাব এতিয়া মই খোপাটোত ফুল দিম এইবোৰ মই ফুল টাইপত আঁকি গ'লোঁ খোপাটোত মাংটিকাডাল যিহেতুকে জুৱেলাৰী ইউজ কৰা যায় গতিকে তাতে মই ৰেচিপ ষ্ট'ন দি দিছোঁ আৰু কপালত এইখিনিতে মই অকল ষ্ট'ন ইউজ কৰিছোঁ ঝুমকাযোৰত অৱশ্যে যিহেতুকে জুৱেলাৰী হয় ঝুমকাযোৰতো মই মণি টাইপৰ এইটো লগাই দিছোঁ আৰু কাণত লাগি থকাখিনিত আকৌ মই ষ্ট'নেই ইউজ কৰিছোঁ এইটো হৈছে ফুল লুকটো কেতিয়াবা পিন্ধিলেই মই পিন্ধিও আপোনালোকক দেখুৱাম কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন আপোনালোকৰ কেনেকুৱা লাগিছে এইটোৱে হৈছে গোটেই লুকটো এইটোৱে হৈছে পিন্ধাৰ পিছৰ সম্পূৰ্ণ লুকটো মোৰ বহুত ভাল লাগিছে আৰু আপোনালোকে জনাব আপোনালোকৰ কেনেকুৱা লাগিছে আৰু এনেকুৱা ধৰণৰ টি-চাৰ্টৰ ভিডিঅ' যদি আপোনালোকে আগলৈকে বিচাৰে এইটোও মোক জনাই দিব মই এমব্ৰইডাৰী কৰি দেখুৱাম পেইণ্ট কৰিও দেখুৱাম আৰু আপোনালোকৰ মাজত মই ডিজাইনো শ্বেয়াৰ কৰিম যদি আপোনালোকে নিজেই কৰি দিব পাৰিব আগৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আৰু টি-চাৰ্ট ডিজাইনটো কেনেকুৱা লাগিছে জনাবচোন যদি টি-চাৰ্টটোৰ মাজতে এটা মই ভুল কৰিছোঁ পেইণ্টিং কৰোঁতে সেইটো মই আপোনালোকক সুধিম বুলি ভাবি আছোঁ কোনখিনি ঠাইত মই কি ভুল কৰিলোঁ এনেকুৱা নহয় যে ডিজাইনটো চবতে শুদ্ধই হয় য'তে যেনেকৈ যি নহয় এই টি-চাৰ্টটোত মই কিবা এটা ভুল কৰিছোঁ আৰু আপোনালোকে যদি গম পাইছে মই কি ভুল কৰিছোঁ সেই ভুলটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দৰকাৰী বুলি যদি ভাবে ফেমিলি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টোত লাইক এটা কৰি কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু আপোনালোকক ডিজাইন লাগে নেকি সেইটো আপোনালোকে জনাই দিব লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ লগত